গাইছ তো পাৰ্টি এটা দি দিলোঁ খাইলোঁ সেইটো চবকে তাৰপিছত ইনামিলো পাৰ্টিত আহি গ'ল তাৰপিছত মোৰ বাইকখন বেয়া হৈ গ'ল আৰু মই বাইক ঠিক কৰিলোঁ এনেতে ৰজবাইও আহি গ'ল তো আজি পাৰ্টিৰ বাবে মাইদাং আৰু ঘৰৰ সকলোৱে ৰেডি হৈ আছিল আৰু বৌয়ে ইফালে পুৰা মাংস ৰেডি কৰি ময়ে মাইদাং পুৰা কলত ব্যস্ত আৰু বৌ আৰু মই ইফালে বৌয়ে মুৰ্গীৰ মাংস আৰু মই এইফালে হাঁহৰ মাংস বনাবলৈ ব্যস্ত তো যিমান ঘৰৰ ফেমিলি মানুহ চবে আহি গ'ল ৰাতি 12 বজাত কাৰণ আজি আছিল মোৰ বাৰ্থডে তো বাৰ্থডেৰ বাবে চবে কেক লৈ আহি কিনে ৰেডি হৈ আছিল 12টাত কেক কাটিবলৈ তো ইফালে মৌমিতাও আছিল লাইনত এনেতে কেকটো মোক দিলে আৰু মই অলপ ফটো চটো উঠি ল'লোঁ আৰু তাৰপিছত কেকটো কাটি দিলোঁ ৰাতিপুৱা উঠি কিনে মই গ'লো ধুবুৰীলৈ আৰু ধুবুৰীলৈ যাই তাতে মৌমিতা আহিল আৰু মোৰ বাবে ধুনীয়াকে হাতেৰে বনোৱা এই গিফ্টটো আনিছে আৰু কিবা এটা লিখিও আনিছে তো এইটো এটা চিঠি হয় আৰু তাৰপিছত আহি গ'ল ৰজবাই ই আহি যোনবোৰ লেকচাৰ দি আছে কথা পাতি আছে এবাৰ আমাৰ বাবে লাগতিয়াল আপোনাৰ বাবে নহয় তাৰপিছত কেক কাটিং হৈ গ'ল আজি মানে আমাৰ কি কয় চাকু নথকাৰ বাবে আমি এইটো তামোল ইউজ কৰিছোঁ বহুত ডাঙৰ চাকু হয় কেতিয়াবা কামত আহিছে এনেতে খোৱা বোৱা আহি গ'ল আৰু খাই কিনে জিয়াউদ্দাৰ যে আণ্ডাৰগ্ৰাউণ্ড চ' আণ্ডাৰগ্ৰাউণ্ডটো বহুত ইণ্ট্ৰ বহুত ধুনীয়া হয় তো চাই ল'লোঁ আৰু অলপ কেৰাম চেৰাম খেলি ল'লোঁ আমি চবে তাৰপিছত ইয়াক গৌৰীপুৰত নমাই থৈ কিনে আহি গ'লোঁ মই বিলাচী পাৰলৈ আহি কিনে তেওঁ মোক গিফ্ট কিনিবলৈ কিবা এটা দিছিল তো গিফ্ট কিনিবলৈ জুৱেলক লৈ গ'লোঁ স্মাৰ্ট তো 4-5টা জেকেট উঠাই ল'লোঁ উঠাই কিনে পিছত দিনা মই বিৰিয়ানী লৈ কিনে গ'লোঁ স্কুললৈ স্কুলৰ টিচাৰ ষ্টাফত বাৰ্থডে দিবলৈ থেংক ইউ তো ব্লগত আহিল ৰিঅন নেক্সট ভিডিঅ'ত চাওক